Students, আজি আমি স্টার্ট কৰিম তোমাৰ ক্লাস 10 ৰ সেকেন্ড নম্বৰ চেপ্টাৰটো বহুপদ যাক ইংৰাজীত কয় পলিনমিয়ালস। বহুপদ কি তাক আমি কেনেকৈ জানিম তাৰ আগতে চোৱা এটা সমীকৰণ 2x² + 4x + 1 = 0 এটা সমীকৰণত কি থাকে সমীকৰণৰ এটা পক্ষত আৰু আনটো পক্ষৰ মাজত কি এডাল সমান চিন থাকে সমীকৰণৰ এফালেও কিছুমান টাৰ্ম থাকিব এফালেও কিছুমান এলিমেন্টস থাকিব হল সমীকৰণত কি হয় ইট ইজ ইকুৱেল টু 0 বা কেতিয়াবা এফালেও সংখ্যাবোৰ থাকবা কিছুমান এলিমেন্টস দিয়া থাকে হল এটা ধৰা এটো সমীকৰণ কনসিডাৰ কৰিলো এই সমীকৰণটোৰ এই শূন্যটোক বাদ দি এই যেটো পাৰ্ট আছিল হেতুকে কব বহুপদ হল গলে ইয়াত কি এটোৰ পৰা এটো উঠাই আনিলো px = 2x² + 4x + 1 এটা বহুপদ তোমালোকে এটা বহুপদ কি ক্লাস 9 টো পঢ়িছা তথাপিতো মই তোমালোকক প্ৰথমে বহুপদ এটা কি কৈ বুজাই দিলো তাৰ পিছত চোৱা তোমালোকে ঘাত বুলি কলে বুজি পোৱা ইয়াত দেখিছো 4x² 6x³ 5x⁷ এই ইয়াত যে আছে 2 3 7 এবোৰ কি ঘাত যাক ইংৰাজীত কয় পাৱাৰ এতিয়া এটা বহুপদৰ সৰ্বোচ্চ যোনটো ঘাত থাকিব বা সৰ্বোচ্চ যোনটো পাৱাৰ থাকিব হেতুকে কয় এটা বহুপদৰ মাত্ৰা এটা বহুপদত px xৰ উচ্চতম ঘাতটোকে px বহুপদটোৰ মাত্ৰা বোলে মানে কোনো এটা বহুপদত যোনটো xৰ উচ্চতম ঘাত থাকিব হেতুকে কয় মাত্ৰা যাক ইংৰাজীত কয় ডিগ্ৰী এতিয়া চোৱা এটো বহুপদ 2x² + 4x + 1 ইয়াত xৰ উচ্চতম ঘাত কি 2 গতিকে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব 2 এতিয়া তোমালকে চোৱা এক মাত্ৰাৰ বহুপদ x + 1 √x + 2 2/5u + 1 ইয়াত xৰ uৰ ঘাত কিমান আছে সৰ্বোচ্চ ঘাত আছে 1 গতিকে এবোৰ কি এক মাত্ৰাৰ বহুপদ আৰু ইয়াক কয় ৰৈখিক বহুপদ যাক ইংলিছত কয় লিনিয়াৰ পলিনমিয়ালস তাৰ পিছত দুই মাত্ৰাৰ বহুপদ চোৱা x² + 2 4x² + 5x + 6 ইয়াত x এটোত xৰ সৰ্বোচ্চ ঘাত 2 ঠিক হেদৰে তোমাৰ ইয়াত কি আছিল দুটা আছে 4x² 5x x দুটা আছে ইয়াত xৰ ঘাত 1 ইয়াত xৰ ঘাত 2 যত নেকি এই বহুপদটোত xৰ সৰ্বোচ্চ ঘাত 2 গতিকে এইবোৰক কয় দুই মাত্ৰাৰ বহুপদ আৰু দুই মাত্ৰাৰ বহুপদৰ নাম হৈছে দ্বিঘাত বহুপদ যাক ইংৰাজীত কয় কোৱাড্ৰেটিক পলিনমিয়ালস এবাৰ চাইছো আমি এটা এনেকুৱা এটা বহুপদ যাৰ সৰ্বোচ্চ ঘাত 3 যাৰ মাত্ৰা 3 হল সৰ্বোচ্চ ঘাত যদি 3 বুলি কয় তাৰ মাত্ৰা কি হ'ব সেই বহুপদটোৰ মাত্ৰা 3 বুলি ক'ব এই 3 মাত্ৰাৰ বহুপদৰ দুটা উদাহৰণ দিছো 3 মাত্ৰাৰ বহুপদক তোমাৰ কি বুলি কয় ত্ৰিঘাত বহুপদ যাক ইংৰাজীত কয় কিউবিক পলিনমিয়ালস এতিয়া চোৱা এক মাত্ৰাৰ বহুপদ এটাৰ সাধাৰণ যোনটো আৰ্হি হেতু কি ax + b দুই মাত্ৰাৰ বহুপদ এটাৰ সাধাৰণ আৰ্হি ax² + bx + c আৰু তিনি মাত্ৰাৰ বহুপদ এটাৰ সাধাৰণ আৰ্হি ax³ + bx² + cx + d তোমালোক এই বহুপদ কেইটাৰ এই সাধাৰণ আৰ্হি কিটা মনত ৰাখিবলৈ চেষ্টা কৰিবা তোমাৰ যিকোনো এটা এক মাত্ৰাৰ বহুপদ এটো আৰ্হিৰ হ'ব দুই মাত্ৰাৰ বহুপদ এটো আৰ্হিৰ হ'ব ইয়াত তোমাৰ এই টাৰ্মটো নোহোৱাকৈ থাকিব পাৰে কিন্তু তাৰ সৰ্বোচ্চ ঘাত x² টো থাকিবই লাগিব তাৰ পিছত আমি জানিব লাগিব বহুপদৰ শূন্য যাক ইংৰাজীত কয় জিৰ' অফ এ পলিনমিয়েল এতিয়া আমি সাধাৰণভাৱে এটা সমীকৰণ লৈ লৈছো বা এটা বহুপদ লৈ লৈছো ax² - 3x - 4 এটো এটা আমাৰ কি বহুপদ এতিয়া আমি ইয়াত কি কৰিম কিছুমান xত কিছুমান মান বহুৱাই চাম প্ৰথমতে আমি xৰ মান 1 বহুৱালো 1 বহুৱাই পেলাই তোমাৰ কি পাইছো চোৱা xৰ জাগাত 1² - 3 * 1 - 4 ইয়াৰ পৰা আমি কি পালো ইয়াৰ আনসাৰ পাইছো -6 এবাৰ আমি xৰ মান -1 বহাম -1² - 3 * 3 * -1 -4 -1² কৰতে 1 হৈছে -3 * -1 হতে +3 হৈছে আৰু এটো -4 3 1 4 -4 আছিল ইয়াৰ পৰা 4 পৰা 4 গলে কি হল 0 আহিল এতিয়া চোৱা xৰ মান -1 ধৰতে এই যে pxৰ মান 0 ওলাল গতিকে ইয়াত কি ক'ব এই -1 টোক এই বহুপদটোৰ এটা শূন্য বুলি ক'ব তুমি px² = আমি এটো পাইছিলো নহয় আমি xৰ যি মান বহুৱালে আমি এই বহুপদটোৰ মান শূন্য পাও হেতুকে কয় এই বহুপদটোৰ শূন্য জিৰ' অফ দিস পলিনমিয়েল এই xৰ মান বহুৱাই চাম আমি xৰ যোনটো মানৰ বাবে এটোৰ মান এটো ইকুৱেল এই বহুপদটো ইকুৱেল 0 হৈ যায়
সেইটোকে কয় এই বহুপদটোৰ এটা শূন্য বা জিৰ' অফ এ পলিনমিয়েল এতিয়া চোৱা আমাৰ এইটো সমীকৰণ কি আছিল x স্কয়াৰ মাইনাস 3x মাইনাস 4 সমীকৰণ এটাৰ এই সৰ্বোচ্চ ঘাত যিমান থাকে বা সৰ্বোচ্চ মাত্ৰা যিমান থাকে x ৰ মান যিমান হয় পলিনমিয়েলছ এটাক প্ৰায় সিমান সংখ্যকে কি হ'ব শূন্য ওলাব এই বহুপদটোত সৰ্বোচ্চ ঘাত 2 আছিল নহয় গতিকে ইয়াৰ কি ওলাব শূন্যৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা 2 ওলাব যদি তোমাৰ এটা চোৱা 3x + 2 ইয়াৰ পৰা কি ওলাব x ৰ মান এটাই ওলাব হয়নে ইয়াৰ পৰা x ৰ মান ওলাব এটাই ইয়াত যত নেকি সৰ্বোচ্চ ঘাত 1 আছিল গতিকে ইয়াৰ পৰা ওলাব পৰা x ৰ মান বা এই বহুপদটো ওলাব পৰা শূন্যৰ সংখ্যা এটাই ইয়াত কিন্তু সৰ্বোচ্চ ঘাত কি আছিল 2 গতিকে ইয়াৰ পৰা ওলাব পৰা সৰ্বোচ্চ শূন্যৰ সংখ্যা 2 যদি তোমাক ইয়াৰ এটা ত্ৰিঘাত সমীকৰণ বা ত্ৰিঘাত বহুপদ দিয়া থাকে তেতিয়াহলে তাৰ সৰ্বোচ্চ কিমান ওলাব তিনটা সংখ্যক বহুপদৰ শূন্য ওলাব এতিয়া শূন্য কাক বোলে x ৰ জি মানৰ বাবে যিকোনো এটা বহুপদৰ x ৰ জি মানৰ বাবে px = 0 হয় তাকে সেই বহুপদটোৰ শূন্য বোলে আৰু বহুপদ এটাৰ মাত্ৰা যিমান থাকে প্ৰায় সিমান সংখ্যকে তাৰ শূন্য হয় যদি এক মাত্ৰাৰ হয় মানে ৰৈখিক সমীকৰণ হয় তাৰ শূন্য ওলাব এটা যদি হি দ্বিঘাত সমীকৰণ হয় বা দ্বিঘাত পলিনমিয়েল বা দ্বিঘাত বহুপদ হয় তেতিয়ালে তাৰ সৰ্বোচ্চ কিমান ওলাব 2 সংখ্যক শূন্য ওলাব আৰু যদি তোমাৰ হেতু ত্ৰিঘাত সমীকৰণ হয় তেতিয়ালে তাৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা ওলাব 3 এবাৰ চোৱা আমি এটা সাধাৰণ ৰৈখিক বহুপদৰ আৰ্হি লৈ লৈছো কি হৈছে px = ax + b আমাৰ এই আৰ্হি সমীকৰণটো কাৰ লগত মিলিছে এইটো সমীকৰণৰ লগত চোৱা ax + b 2x + 3 আমাৰ এইটো বহুপদ ইয়াৰ লগত মিলিছে ইয়াত x টো কি চলক যোনটোৰ মান আমি নাজানো হেতু ইংৰাজীত কি কয় ভেৰিয়েবল এই x ৰ লগত যোনটো লাগি আছে হেতু কয় সহগ x ৰ সহগ ইংৰাজীত কয় কোএফিচিয়েন্ট +3 ইয়াৰ 3 মানটো নিৰ্দিষ্ট এৰ হলনি হ'ব নোৱাৰে গতিকে ইয়াক কয় কনস্ট্যান্ট ওইটা মনত ৰাখিবা 2x + 3 ইয়াত x হল চলক ভেৰিয়েবল 2 হল কোএফিচিয়েন্ট অফ x যাক অসমীয়া x ৰ সহগ বুলি ক'ব আৰু 3 টো হল কনস্ট্যান্ট যাক ইংৰাজী অসমীয়াত কয় ধ্ৰুৱক এতিয়া এইটো সমীকৰণৰ পৰা আমি এইগিটা চালো ঠিক সেইদৰে ইয়াৰ ক্ষেত্ৰত আহিলে কি হ'ব x টো এটা চলক এটো কি কোএফিচিয়েন্ট অফ x মানে এটো হল x টোৰ সহগ প্লাস b এই b টো কি হল ধ্ৰুৱক পদ এতিয়া আমি ধৰি লৈছো এই বহুপদটোৰ কাৰণে k এটা বহুপদটোৰ এটা শূন্য হল k এই বহুপদটোৰ এটা শূন্য k বুলি ধৰি লৈছো মানে k ৰ x ৰ মান যদি k হয় ax + b = 0 হ'ব ঠিক আমি পুট কৰিছো সোৱা pk = 0 মানে pk = 0 k ৰ বহুপদটো এটা শূন্য গতিকে pk ইয়াত যদি x ৰ জাগাত k মান বহাই ইজ ইকুৱেল টু 0 আহিব এতিয়া ইয়াত k মানটো বহাইছো a * k + b = 0 এতিয়া সোৱা a k টো এফালে ৰাখিলো b টো এফালে লৈ গলো b টো এফালে পজিটিভ আছিল এফালে লৈ যাতে নেগেটিভ হ'ল ইয়াৰ পৰা k উলিয়াইছিলো k = b/a ইয়াত এই k টোৱে কি বুজাই আছে k টো কি ধৰিছিলো ৰৈখিক বহুপদটোৰ শূন্য গতিকে ইয়াত k মানে কি ৰৈখিক বহুপদটোৰ শূন্য এই b টো কি আছিল b টো আছিল আমাৰ এই ধ্ৰুৱক পদটো আৰু a টো কি আছিল আমাৰ এই x ৰ সহগটো অৰ্থাৎ কি আহিছে ৰৈখিক বহুপদ ax + b ৰ শূন্যটো হ'ব শূন্য এই k টো কি আহিছে -b/a ইয়াত -b টো কি ধ্ৰুৱক পদ আৰু a টো কি x ৰ সহগ তোমালকে এতিয়া এটো বস্তু মনত ৰাখিবা অৰ্থাৎ ৰৈখিক বহুপদ এটা ax + b ৰ শূন্যটো কি তোমালকে এটো মনত ৰাখিবা আকাকৰ বুজি পাইছা কি আকৌ এবাৰ কৈ দিছো সোৱা px = ax + b ইয়াত আমি x টো চলক a টো কোএফিচিয়েন্ট সহগ b টো কনস্ট্যান্ট আমি এতিয়া এই বহুপদটোৰ এটা শূন্য k বুলি ধৰি ললো অৰ্থাৎ x ৰ মান k বাবে pk = 0 হ'ব তাত আমি কি কৰিলো x ৰ জাগাত k ৰ মান বহুৱাইছো বহুৱাই বেলাই k ৰ ভ্যালু কি ওলাইছে -b/a অৰ্থাৎ a টো বহুপদটোৰ শূন্য ইট ইজ ইকুৱেল টু কিমান -b মানে কি আছিল বহুপদ b ৰ মান কি আছিল বহুপদটোৰ লগত থকা ধ্ৰুৱকটো আৰু a কি আছিল x ৰ সহগটো তাৰপিছত আমি জানিব লাগিব বহুপদ এটাৰ যে শূন্যবোৰ আমি উলিয়াইছো শূন্যবোৰ জ্যামিতিক অৰ্থ কি মানে শূন্যবোৰে কি বুজায় আমি এটা বহুপদ ধৰি ললো y = 2x + 3 এতিয়া আমি ইয়াত কি কৰিছো মানবোৰ ধৰিছো যদি x ৰ মান 1 ধৰো চোৱা x ৰ মান 1 ধৰতে y = কিমান ওলাল
2 into 1 plus 3 equal 4. Xৰ মান 2 ধৰোতে yৰ মান ওলাল 7. Xৰ মান minus 2 ধৰোতে yৰ মান ওলাইছে minus 1. এতিয়া আমি এই টেবুল এখন বনাই লৈছো x আৰু y. Xৰ মান 1 হলে yৰ মান 4. Xৰ মান minus 2 হলে yৰ মান minus 1. Xৰ মান 2 হলে yৰ মান 7. এতিয়া আমি এখন লেখ আঁকিছো তোমালোকে আশা কৰো লেখ আঁকিবলৈ সকলোৱে জানা সোৱা লেখবোৰ এনেকৈ আঁকিছো এডালক কয় x axis এডালক কয় y axis এটো হল তাৰ 0 0 এটো অৰিজিন এই লেখখনৰ এতিয়া আমি কি পাইছো 1 4 আশা কৰো তোমালোকে আঁকিবলৈ জানা x ৰ অক্ষৰ আছে 1 y ৰ অক্ষৰ আছে 4 1 2 3 4 গতিকে এটা বিন্দু পালো এইটো x ৰ মান -2 1 2 -2 হল -2 আৰু এফালে y ৰ মান কিমান আছিল -1 গতিকে এটা বিন্দু পালো এইটো x ৰ মান 2 হতে y ৰ মান কিমান আছিল 7 এটা বিন্দু পালো এইটো এতিয়া আমি কি কৰিছো a বিন্দু তিনটা এক লগ লগাই দিছো a বিন্দু তিনটা লগ লগাবলৈ কি কৰ যাওতে আমি কি পাইছো এডাল সৰল ৰেখা পাইছো আৰু এই সৰল ৰেখাডালে এই x অক্ষত এটো বিন্দুত কাটিছে তোমালোকে চিত্ৰটো ধৰিব পাৰিছানে নাই ভালদৰে মই ধৰিব পৰা নাই এই কি কৰিছে আমি এই তিনটা বিন্দুৰ মাজেৰে ৰেখা আকুতে এডাল সৰল ৰেখা আকুতে ই x অক্ষত এটো বিন্দুত কাটিছে আৰু এই বিন্দুটোৰ মান আমি ইয়াৰ পৰা ক্যালকুলেট কৰি কি পাইছো এটোৰ পৰা 2 1 গল 1 গল 1 গৈ প্লাই কি ই 1 আৰু 2 মাজত আছে গতিকে -3/2 লিখিছো মানে কি 1.5 এই দুইটাৰ মাজত আছে গতিকে কি হৈছে এটো এটা এক মাত্ৰাৰ এটা বহুপদ লৈছিলো মানে এটা ৰৈখিক বহুপদ লৈছিলো ৰৈখিক বহুপদত কি ৰৈখিক বহুপদ এটাত আমি লেখাঙ্কন কৰিবলৈ যাওতে ই x অক্ষক মাত্ৰ এটা বিন্দুত কাটিছে তাৰ মানে কি ৰৈখিক বহুপদ এটাৰ শূন্যৰ সংখ্যা 1 যদি শূন্যৰ সংখ্যা বেছি হলহেতেন গতিকে হলে কি হলহেতেন কি এই x অক্ষক বেলেগ বেলেগ বিন্দুত কাটিলেহেতেন যত নেকি ৰৈখিক বহুপদ এটা শূন্যৰ সংখ্যা এটা গতিকে হি x অক্ষত এটা বিন্দুত কাটিছে তোমালোকে এই বস্তু মন কৰিবা ৰৈখিক বহুপদ যিকোনোটা বহুপদ যদি তোমালোকে আকা হিহতৰ মাত্ৰাৰ সংখ্যা যিমান হিহতে হি x অক্ষত কিমান বিন্দুত কটাকটি কৰিব এই বিন্দুটো কৰ পৰা আহিছে সোৱা এই বিন্দুটো আমি ক্যালকুলেট কৰোতে ৰেখটোৰ পৰা কি পালো -3/2 = 0 এতিয়া আমি প্ৰথমতে যে শিকিছিলো y = ax + b এটা আৰহি ৰৈখিক বহুপদৰ সাধাৰণ তাৰ পৰা k2 বুলি ক'লে মানে বহুপদটোৰ শূন্য কিমান ওলাই -b/a অকণমান আগত পঢ়ি আহিছো ইয়াতো সোৱা এই ৰৈখিক বহুপদটোৰ সংখ্যা কিমান ওলাইছিল -3/2 শূন্য কিমান ওলাইছিল -3/2 ইয়াত সোৱা 3 b আহিছে তলত 2 এই 2 আহিছে হল তাৰ পিছত তোমাৰ সোৱা যদি তোমাৰ এটা ৰৈখিক দ্বিঘাত বহুপদ দিয়া থাকে দ্বিঘাত বহুপদ দিয়া থাকিলে তোমাৰ কি হ'ব তাৰ যোনটো কাৰ্ভ হয় যোনটো মানে তোমাৰ আকিবা লেখটো তোমাৰ এডাল এক কি হয় ৰৈখিক বহুপদৰ কাৰণে কি এডাল সৰল ৰেখা হয় কিন্তু দ্বিঘাত বহুপদৰ কাৰণে কি এটা প্যাৰাবোলাৰ শেপ লয় হি এনেকুৱা হ'ব প্যাৰাবোলা মানে কি বস্তুটি এনেকুৱা হল তুমি যিকোনো দ্বিঘাত বহুপদৰ ৰেখা তুমি এটা প্যাৰাবোলা শেপে পাবা যদি তুমি প্যাৰাবোলা শেপৰ লেখ দেখা তেতিয়ালে বুজি পাবা যে হেতু দ্বিঘাত বহুপদৰ ৰেখ এতিয়া সোৱা এইটো ক্ষেত্ৰত কি হৈছে দ্বিঘাত বহুপদটোৱে দুটা বিন্দুত কাটিছে a আৰু a ডেশ মানে a দ্বিঘাত বহুপদটোৰ শূন্য কেটা হ'ব দুটা ইয়াৰ পৰা চিত্ৰটোৰ পৰা স্পষ্ট যত নেকি x অক্ষত হি দুটা বিন্দুত কাটিছে গতিকে এই দ্বিঘাত বহুপদ px টোৰ বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব 2 ইয়াত সোৱা এইটো কি হৈছে এটা প্যাৰাবোলাৰ শেপ লৈছে কিন্তু ইয়াত প্যাৰাবোলাটোৱে কি কৰিছে x অক্ষত মাত্ৰ এটা বিন্দুতে কাটিছে যত নেকি প্যাৰাবোলাৰ শেপ লৈছে গতিকে ইউ কি এটা দ্বিঘাত বহুপদ কোৱাড্ৰেটিক পলিনমিয়ালস প্যাৰাবোলাৰ শেপ ললে কি দ্বিঘাত বহুপদ এডাল সৰল ৰেখাৰ শেপ ললে কি ৰৈখিক বহুপদ এতিয়া ইয়াত দ্বিঘাত বহুপদ আমি কি পঢ়িছিলো দ্বিঘাত বহুপদৰ সংখ্যা 0 কিন্তু ইয়াত প্যাৰাবোলা শেপ লৈছিল মানে দ্বিঘাত বহুপদ কিন্তু ইয়াত কি হল x অক্ষত মাত্ৰ এটা বিন্দুতে কাটিলে তাৰ পৰা কি বুজি আছো মানে শূন্যৰ সংখ্যা 1 শূন্যৰ সংখ্যা 1 তাৰ মানে এটো নহয় যে বহুপদটোৰ দ্বিঘাত বহুপদটোৰ শূন্য এটা তাৰ মানে কি এই দ্বিঘাত বহুপদটোৱে কি হৈছে এই x অক্ষত যে কাটিছে হেতুৱে দ্বিঘাত বহুপদটোৰ দুটা শূন্য মানে দুইটা শূন্য একে জায়গাতে পৰিছে এই উদাহৰণস্বৰূপে সোৱা তোমাৰ এটো x² - 4x + 4 এটো যদি আমি কৰো কি হ'ব আমাৰ কি হ'ব x - 2 হোল স্কয়াৰ ইয়াৰ পৰা আমি কি পাম x ৰ দুইটা মান 2 পাম মানে কি তোমাৰ x দ্বিঘাত বহুপদ এটাৰ x ৰ মান একেও পাব পাৰা x ৰ মান
দ্বিঘাত বহুপদ বুলি কোৱাৰ লগে লগে তাৰ শূন্য দুটাই হ'ব, কিন্তু তাৰ শূন্যটো একেটাই হ'ব পাৰে। সেইকাৰণে এই পেৰাবোলাকেইটাত বা এই ৰেখকেইটাত এটা জেগাতে x বিন্দুত কাটাকটি কৰিছে। এতিয়া চোৱা, এইটো এটা পেৰাবোলাৰ শ্বেপ লৈছে, মানে এইটো কি দ্বিঘাত বহুপদৰ লেখ, কিন্তু ইয়াত কি x অক্ষত কটা নাই। গতিকে এই দ্বিঘাত বহুপদটোৰ যদিও তুমি লেখ আঁকিছা, ইয়াৰ কোনো শূন্য নাথাকে। তাৰপিছত আহিছোঁ আমি ত্ৰিঘাত সমীকৰণৰ লেখলৈ। ত্ৰিঘাত সমীকৰণৰ লেখটো দেখিছানে? তোমালোকে ত্ৰিঘাত সমীকৰণৰ লেখটো এনেকুৱা হৈছে। শ্বেপবিলাক মন কৰিবা। ৰৈখিকৰ ক্ষেত্ৰত সদায় এডাল ৰেখা আহিব, দ্বিঘাতৰ কাৰণে এডাল পেৰাবোলা আহিব, আৰু তোমাৰ কি ত্ৰিঘাতৰ কাৰণে লেখডাল এনেকুৱা হ'ব। সি এক্সৰ ঘৰতো চুব, সি এডাল এক্স অক্ষৰ সি এইফালেও থাকিব, এইফালেও থাকিব। এক্স অক্ষৰ সি এইটো পাৰেও থাকে, এইটো পাৰেও থাকে। হ'ল, তুমি শ্বেপবিলাক দেখিলে তোমালোকে কি গম পাবা, কি কি লেখ কি পদৰ লেখ গম পাবা, সেইটো মনত ৰাখিবা শ্বেপকেইটা। এতিয়া চোৱা, ইয়াত ত্ৰিঘাত সমীকৰণৰ লেখ। এই লেখটোৰ পৰা কি দেখিছা? 1 2 3 তিনিটা বিন্দুত কাটিছে, মানে ত্ৰিঘাত সমীকৰণৰ কি হ'ব? ত্ৰিঘাত বহুপদৰ দেই এইটো। ত্ৰিঘাত বহুপদৰ লেখ কেইটা থাকিব? তিনিটা। এইটো চিত্ৰত চোৱা, এইটো এনেকুৱা শ্বেপ লৈছে, ই নহয় ই পেৰাবোলাও নহয়, ই ৰৈখিকো নহয়। ইয়াৰ শ্বেপটো কেনেকুৱা? এনেকুৱা। ই এক্স অক্ষৰ এইফালেও আছে, আকৌ এইটো ঘৰত এইফালেও আছে। গতিকে ই কি ত্ৰিঘাত সমীকৰণৰ লেখ। ইয়াত কি হৈছে? ই মাত্ৰ এটা বিন্দুত কাটিছে, গতিকে এই লেখটোৰ শূন্য হ'ব এটা। তাৰপিছত এইটো চিত্ৰত চোৱা, ইয়াত কি হৈছে? ই এনেকৈ গৈ এনেকৈ কাটিছে। ই সমীকৰণটোত কি কৰিছে? এই লেখটোৱে কি বহুপদটোৱে কি কৰিছে? এক্সক দুটা বিন্দুত কাটিছে, গতিকে ইয়াৰ শূন্য কি হ'ব? দুটা। মানে যিকোনো লেখৰ এক্স অক্ষত সি যোনটো বিন্দুত কাটিছে বা কেইটা বিন্দুত কাটিছে, তাৰ পৰা আমি শূন্য কেইটা গম পাম। হ'ল, কিন্তু তাৰপিছত জানিবলগীয়া কথাটো হ'ল যে এটা বহুপদ এটাৰ সৰ্বোচ্চ মাত্ৰা যিমান, সেইটো বা যদি এক মাত্ৰাৰ হয় তাৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা 1 হ'ব, যদি 2 মাত্ৰাৰ হয় তাৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা 2 হ'ব, আৰু যদি 3 মাত্ৰাৰ হয় তাৰ সৰ্বোচ্চ সংখ্যা 3 হ'ব। তাৰ পৰা আমি সাধাৰণভাৱে কি ক'ব পাৰোঁ যে n মাত্ৰাৰ বহুপদ এটাৰ অতি বেছি n সংখ্যক শূন্য থাকিব। তোমালোকে এতিয়া কি কৰিবলৈ আছে? শ্বেপবোৰ চাই মানে এটা তোমালোকক কি দিয়া থাকিব? এটা লেখ আঁকি দিয়া থাকিব। লেখটো চাই লেখটোৰ শূন্য কিমান তোমালোকে উলিয়াব লাগে। তাৰ আগতে তোমালোকে লেখবোৰ মন কৰিবা। যদি তোমালোকৰ সৰল ৰেখা হয়, আকৌ এবাৰ কৈ দিছোঁ, যদি সৰল ৰেখা হয় সি ৰৈখিক বহুপদ, যদি পেৰাবোলাৰ শ্বেপ লয় সি তোমাৰ দ্বিঘাত বহুপদ, যদি ই এনেকুৱা শ্বেপৰ আহে তেতিয়াহ'লে সি ত্ৰিঘাত বহুপদ। তোমালোকে এবাৰ তোমালোকৰ কিতাপৰ উদাহৰণ 1টো চোৱাচোন। ইয়াত কি আছে? ইয়াত আমাক 6টা লেখ দিয়া আছে। এই লেখকেইটাৰ শূন্যৰ সংখ্যা উলিয়াবলৈ দিছে। 1 নম্বৰ লেখটোত চোৱা, ই এনেকৈ গৈছে, গতিকে ই এক্স অক্ষত কেইটা বিন্দুত কাটিছে? এটা, গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 1। এইটো চিত্ৰত ই এক্স অক্ষত এইটো এটা বিন্দু, এইটো এটা বিন্দু, দুটা বিন্দুত কাটিছে, গতিকে ইয়াৰ লেখৰ সংখ্যা হ'ব ইয়াৰ শূন্যৰ সংখ্যা হ'ব 2। এইটো চিত্ৰত চোৱা, এনেকৈ কাটিছে 1 2 3, গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 3টা। এইটো চিত্ৰত ই এক্স অক্ষত মাত্ৰ এটা বিন্দুত কাটিছে, গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 1টা। ইয়াতো সি এক্স অক্ষত লাহেকৈ চুই গৈছে, মানে কি হৈছে? এক্স অক্ষত এটা বিন্দুত কাটিছে, গতিকে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 1টা। এবাৰ এইটো চিত্ৰত চোৱা, 1টা 2টা 3টা 4টা। ই য'ত নেকি লেখডালে য'ত নেকি আমাৰ এক্স অক্ষক 4টা বিন্দুত কাটিছে, গতিকে ইয়াৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা হ'ব 4টা। এতিয়া তোমালোকৰ অনুশীলনী 2.1তো কেইটামান লেখ দিয়া আছে। তোমালোকে লেখটো চাই তাত শূন্যৰ সংখ্যা উলিয়াবলৈ দিছে। তোমালোকৰ 1 নম্বৰটো চোৱা, ই এক্স অক্ষত এটা বিন্দুতে নাকাটিলে, গতিকে ইয়াত কি শূন্যৰ মান নাথাকিবই। ঠিক সেইদৰে তোমালোকে বাকী 5টা কৰিবলৈ চেষ্টা কৰিবা। আশা কৰোঁ বুজি পাইছা। এই লেখকেইটা চাই মই যিমানবাৰ বুজাবলৈ চেষ্টা কৰিলোঁ, এই লেখকেইটা চাই ইয়াত শূন্যৰ মান উলিয়াবলৈ চেষ্টা কৰিবা। যিকোনো লেখত এক্সক এই লেখডালে যেইটা বিন্দুত কাটিছে সেই শূন্যৰ সংখ্যা হ'ব সিমানটা। তেতিয়াহ'লে আজিলৈ ক্লাছটো ইয়াতে সামৰিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। কাৰোবাৰ যদি কিবা অসুবিধা থাকে মোক ক'বা। ধন্যবাদ।